हेलो फ्रेंड्स, आज मोर जन्मदिन उपलक्षे मैं भाविलो कि मंदिर एभागले जाऊँ और एनेकुवा किबा भाल दिन एटा आहिले मंदिर चंदिर गयो भाल लागे। मंदिर हक नामघर हक जिकोनो हक माने गई भाल लागे, मनटो भाल लागे। और लगते आमार विवाहर आज 6टा बছर कमप्लीट करिलो। आमी विवाह पाखत मानुजन और मैं मंदिर भागले आहिलो। मंदिर भाग इमानेই सुंदर কৈছো নহয়। सब फाले माने फटोबिलाक धुनियाके लगाई लगाई थैसे, देखि मनटो इमानेই ভাল লাগিলে। ভিডিঅ' নকৰাকৈনো কেনেকৈ থাকোঁ হয় কওকচোন। ভিডিঅ' কৰা মানুহটো ভিডিঅ'টো কৰিবই লাগিব। আমি যেনেকৈ আহিছোঁ বেলেগ আপোনালোকেও কেতিয়াবা মন্দিৰ চন্দিৰ যাবলগীয়া হ'লে আহিবলগীয়া হ'ব, হয়নে নহয়? সেইটোৱে কথা। ভিডিঅ'টো কৰি থৈ দিলে আমি এটা কৰিছিলোঁ বুলি এনেকৈ প্ৰুফ এটা থাকি যায় আৰু ভালো লাগিলে দিয়কচোন। মন্দিৰটোলৈ আহি পেলাই এফালে ভগৱানৰ মূৰ্তি চূৰ্তি চবফালে আছে, মানে চব ভগৱানেই আছে। আপুনি যাক সেৱা কৰে, যাক আপুনি বেছি মানে আপোনাৰ প্ৰতি দয়া মমতা আছে, ভগৱানৰ প্ৰতি মানে যাক বেছি ভাল লাগে শ্ৰদ্ধা কৰে আপুনি তেওঁক সেৱা কৰিব পাৰে। মই চবকে কৰি চবৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। বিশেষকৈ মোৰ মহাদেৱৰ প্ৰতি বেছি শ্ৰদ্ধা আছে আৰু বেটা হনুমান মানুহজনৰ হনুমানৰ প্ৰতি শ্ৰদ্ধা আছে আৰু বেটা গণেশ বাবাৰ প্ৰতি শ্ৰদ্ধা আছে। তো চবৰে মানে বেলেগ বেলেগ, হয়নে নহয়? ভাবিলোঁ এনেকৈ ধূপ ধূনা লগাই লওঁ, মন্দিৰ চাকি বন্তি লগাই কৰি মন্দিৰ ভাগো দেখাম। মই কিন্তু ভিডিঅ' কৰিম বুলি অহা নাছিলোঁ দেই, মানুহজনো অহা নাছিলে। যেতিয়া মই দেখিলোঁহি, মানুহজনো দেখিলোঁহি, আমাক ক'লে মানে লগৰ এজনে, যোৱা ইয়াত মন্দিৰ এভাগ আছে বহুত ভাল, মনটো ভাল লাগিব আৰু গৈ পেলাই তোমালোকক ভাল লাগিব, তেনেকৈ ক'লে। তো আমি আহি গ'লোঁ দুয়ো ওলাই কৰি ল'ৰাটোকো লৈ গৈ মন্দিৰ ভাগত চাকি বন্তি ধুনীয়াকৈ লগাই ল'লোঁ। মই মানুহজনক কৈছোঁ তুমি ভিডিঅ' কৰিব নালাগে, থৈ দিয়া, এতিয়া পূজা পাঠ কৰি লোৱা। মানুহজনে ক'লে তুমি লগোৱাচোন, তুমি লগাই লোৱা, মই ধুনীয়াকৈ ভিডিঅ'টো কৰি থৈ দিওঁ, দেখিও ভাল লাগিব, আমি নেক্সট বছৰ চাবও পাৰিম এনেকৈ বুলি কৈছে আকৌ। তাৰপিছত মই ক'লোঁ হ'ব দিয়া, মই লগাই কৰি লওঁ, তাৰপিছত তুমি সেৱা জনাবা, মই তোমাৰ নামতে চাকি বন্তি লগাই দিছোঁ এনেকৈ বুলি ক'লোঁ। তাৰপিছত চাকি বন্তি লগাই কৰি এইফালে আৰু বেলেগ মানুহো আহিলে, তেওঁলোকেও চাকি বন্তি লগাইছে। মোৰ লগা হ'ল বাৰু, তেওঁলোকে লগালে। আৰু মই প্ৰথম গৈছিলোঁ ন মন্দিৰ ভাগ, ইমানটা মানে গম পোৱা নাই ক'ত কি কৰিব লাগে, কিন্তু সুধি কৰিছোঁ। সুধিলেও মানে কানাডা ভাষা আছে ন, ইমানটো মানে নাজানো আৰু যিমানটো জানো মানে তেনেকৈ সুধি মই ভিডিঅ'টো মানুহজনে কৰিলে, মই মানুহজনক কওঁ এইটো সুধি আহাচোন বুলি কৈ সুধি আহি তেনেকৈ। আৰু এটা কথা ভাবক, নাগমাও আছে, এইফালে মহাদেৱ, কৃষ্ণা, গণেশ বাবা, হনুমান বাবা চব আছে। এইফালে আপুনি হনুমান চালিচা বুক, আপুনি যি বুক বিচাৰে মানে দেই, বুকটো ফ্ৰী, আপুনি বুকটো আনিব পাৰে। মানুহজনে মানে হনুমান চালিচা পঢ়োঁ বুলি, পালনটো কৰিম বুলি মানে বুকছ লৈ আহিছে। হনুমান চালিচা বুকছ দিছে ফ্ৰীত। ইংলিছ, হিন্দী, কানাডা এই 3টা ভাষা আছে। আৰু এইফালে বেটাই পূজা কৰি আছে গাইজ, দেখিছে নহয়, তাৰ যি মন গৈছে, যেনেকৈ মন গৈছে চবতে সি সেৱা কৰিছে। আৰু ইমান ভাল পায় নহয় ল'ৰাটো। মন্দিৰ নামঘৰ ক'ৰবাত যাওঁ বুলি ক'লে মানে ধৰিবই পৰা নাই কোন কোন আছিলে, পাহৰি গ'লোঁ নহয়। ফটো ওচৰত চালে গম পাব। তো আপোনালোকে আহিবচোন, কেনেকুৱা লাগে জনাব মন্দিৰ ভাগলৈ। এইফালে শিৱ বাবা লিংগ আছে, দেখিছে নহয়, গণেশ বাবা আছে। এইফালে আপুনি ফুট চুট লগাই কৰি ধুনীয়াকৈ আমাৰ চাকি দেখিছে নহয়, চাকি বন্তি গছ ইমান ধুনীয়াকৈ জ্বলিছে, ইমান মনটো ভাল লাগি গ'ল। মানুহজনক ক'লোঁ তুমি সেৱা এটা জনাইবা। মানুহজনে তাৰপিছতে সেৱা জনাই ল'লে। এইফালে বেলেগসকলেও সেৱা জনাই আছে মহাদেৱক, মানুহজনেও সেৱা জনাই লৈছে এইফালে। তাৰপৰা তো এইফালে সেৱা কৰি আছে, মানুহজনে সেৱা কৰি মেলি উঠি ল'লে। এইফালে হনুমান চালিচা চাই আছে, তেওঁ কোনখন লওঁ কি লওঁ মানে নিজৰ পচন্দ মতেহে ল'ব। আৰু হিন্দী তাত লিখা আছে, মইতো ইমান ভালদৰে নাজানোৱেই বাৰু, মানুহজনে হিন্দী পঢ়িব পাৰে ন, হিন্দীত লিখা আছে, মানুহজনে লৈ লৈছে। তাৰপিছত ডাঙৰ বুকছো আছে দেই, ডাঙৰ সৰু চব আছে। এইফালে আৰু মই আপোনালোকক এটা বস্তু দেখাই দিছোঁ, এইফালে পিকচাৰবিলাকতো বহুত ধুনীয়াকৈ থৈছে ন। এইফালে বহিবলৈও আপোনাক দিছে দেই, ধুনীয়াকৈ আপুনি অলপ মানে বহি কৰি যাব পাৰে। আৰু বিশ্বাস নকৰিব, আমি ইমান সময় বহিলোঁ, ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। তাত গৈ মানে খোৱা বোৱাটো দূৰৰে কথা, ভোক লগাই বাদে দিলে আমাৰ মানে, ইমানেই সময় বহিছোঁ, ৰাতিপুৱাৰ পৰা একোৱে নাই খোৱা। দুইজনে মই ঘৰতো চাকি বন্তি লগাই কৰি ধুনীয়াকৈ গ'লোঁ। তাৰপিছত এইফালে চাই বাবাক চাওকচোন, ইমান ধুনীয়াকৈ ৰাখিছে নহয়। মানুহজনে চাই বাবাক দেখি আকৌ সেৱা কৰি ল'লে। আৰু মানুহজনত মানে মই কৈছোঁ নহয়, চাই বাবাৰ প্ৰতি বহুত মানে তেওঁৰ চাই বাবা ভক্ত বুলি ক'ব লাগিব। চাই বাবাক বহুত ভাল পায়, বহুত বিশ্বাস কৰে মানুহজনে চাই বাবাক। আৰু মই বিয়া হৈ নহা আগতো দেখিছোঁ মানুহজনৰ পাছত চাই বাবাৰ মানে
সাই বাবাৰ কিবাকিবি যেনেকৈ হনুমান চালিচা থাকেতো তেনেকুৱা আছিলে মানে মই তেনেকৈও দেখিছোঁহি আৰু আছিলেও এতিয়া পাৰ্চটো নাই বাৰু তেওঁৰ লগত সেইটো পাৰ্চ এইফালে নাগমা দেখিছে নহয় মই নাগমা বুলিয়ে জানো দেই কোনে কেনেকৈ জানে মানে জনাবচোন কি হয় আৰু এইফালে চাব গৈছিলোঁ মানে পূজা কৰি আছে তো এইফালে বাজনীয়ে পূজা কৰি আছে মই গুচি আহিলোঁ পূজা কৰা মানে বেয়া ন পূজা কৰাটো কিবা এটা ধ্যান কৰি আছে ধ্যানত আপুনি মানে সেইখিনি মোক গ'লে ভাল পাব তো আহি গ'লোঁ আৰু এফাললৈ সাই বাবা মূৰ্তি এভাগ আছে দেখিবলৈ মানুহজনেও সেৱা জনাই ল'লে সাই বাবাক আৰু ময়ো সেৱা এভাগ জনাই ল'লোঁ এইফালে সাই বাবাক প্ৰণাম কৰিলোঁ এইফালে বেটায়ো গণেশ বাবা মূৰ্তি দেখি পেলাই গণেশ বাবাক ইফালেও সেৱা কৰিছে তাৰ যেনেকৈ মন গৈছে যি মন গৈছে তেনেকৈ সেৱাভাগ ধৰিছে যি ষ্টাইলত মন গৈছে আমি একো বাধা দিয়া নাই একো কৰা নাই তাক কাৰণ তাৰ মনটোৱে বিচাৰিছে যদি সি কওক যেনেকৈ সেৱা কৰে কৰক বুলি ভাবিলোঁ আমি ইমানখিনি ফুল ভিডিঅ' দিলোঁ আৰু কেনেকুৱা পালে মন্দিৰভাগ জনাবচোন বহুত মনটো ভাল লাগিলে মন্দিৰভাগলৈ গৈ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ